নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 10 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ পুহ মাহৰ 25 তাৰিখ। আজি শুক্ৰবাৰ, শুক্লপক্ষ একাদশী তিথি। একাদশী তিথি আজি পুৱা 10:19:26 আছে। তাৰপিছত শুক্লপক্ষ দ্বাদশী তিথি আৰম্ভ হ'ব। আজি কৃতিকা নক্ষত্ৰ দুপৰীয়া 1:45:18 আছে। তাৰপিছত ৰোহিণী নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 6:12:24 আৰু আজি সূৰ্যাস্ত হ'ব 4:49:42। আজি দিনটোৰ ৰাহুকাল আছে পুৱা 10:11 পৰা 11:31 আৰু আজি দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 8:20 পৰা 10:10 আজি জন্ম হ'লে জাতক জাতিকাৰ বৃষ ৰাশি, শূদ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। বিভিন্ন শুভকৰ্মৰ বাবেও আজি এটা ভাল দিন। যাত্ৰাৰ ক্ষেত্ৰত আজি পশ্চিম দিশৰ বাহিৰে আন দিশলৈ আপুনি যাত্ৰা কৰিব পাৰিব আৰু সেইদৰে সফলতাও পাব। খাদ্যত আজি উৰহী আৰু পুৰৈ শাক নিষিদ্ধ। আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰি আৰম্ভ কৰোঁ আহক আজিৰ দিনটোৰ ৰাশিফলসমূহ। ক্ৰমান্বয়ে মেঘ ৰাশিৰ পৰা। কৰ্মৰ পৰিৱেশত আজি আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব যদিও সফলতাসমূহত সেইদৰে সন্তুষ্টিও থাকিব। আজি আপুনি আপোনাৰ কোনো আধৰুৱা কৰ্মও সম্পূৰ্ণ কৰিব পাৰিব। নিবনুৱাৰ ভ্ৰমণৰ যোগ। আজি কোনো সামাজিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। শিক্ষাৰ পৰিৱেশ অতি উন্নত। কোনো ক্ষেত্ৰত আজি আপুনি আপোনাৰ সহপাঠী বন্ধুক কোনো প্ৰকাৰ সহযোগিতা দিও আপোনাৰ মান বঢ়াব পাৰিব। আজি প্ৰিয়জনৰ সংগত অতিবাহিত কৰা সময়খিনি অধিক আনন্দময়ী গঢ়ি তুলিবলৈ আপোনাৰ নিজৰ ব্যৱহাৰ আৰু মন্তব্য প্ৰকাশত আপুনি কিছু সাৱধানতা গ্ৰহণ কৰা আৱশ্যক। গৃহ পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ কৰ্মত হোৱা সামান্য অৱহেলাৰ বাবে যাতে বিতৰ্কৰ সূত্ৰপাত নহয় তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ত কম পৰিশ্ৰমতে অধিক উপাৰ্জন আজি আপোনাৰ উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। এটা ভাল দিন পাব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰমৰ লগতে মানসিক ব্যস্ততাও বৃদ্ধি পাব। তাৰোপৰি কোনো সহকৰ্মী ব্যৱহাৰত আপুনি নিজৰ সংযম বঢ়াব লগা হ'ব পাৰে। স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ বাবে যত্ন লওক। তাৰোপৰি ইয়াৰ লগতে আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত তৰ্ক বিতৰ্ক নহ'বলৈও যত্ন ল'ব লাগিব। নিবনুৱাক দিনটোৰ সৰহখিনি সময়ত আজি অৰ্থ সমস্যাই আমনি কৰিব আৰু ইয়াৰ বাবে আপুনি আপোনাৰ বন্ধুৰ সহায় ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ আচৰণত আপুনি অসন্তুষ্ট হ'লেও সংগপ্ৰাপ্তিত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। গৃহত কোনো মাংগলিক কৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি নাথাকিব যদিও পৰিৱেশ বেয়া বুলি ক'ব নোৱাৰি। আজি আপোনাৰ গুলপীয়া ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ।
আজি আপুনি উৎসাহেৰে দিনটো আৰম্ভ কৰিব পাৰিব। কৰ্মৰ পৰিৱেশত সকলো দিশতে আপুনি আজি জ্যেষ্ঠ ব্যক্তিৰ সহযোগো লাভ কৰিব। কৰ্মপ্ৰাৰ্থীয়ে কৰা দূৰ ভ্ৰমণ যদিও কষ্টকৰ হ'ব, তথাপিও সফলতা লাভ কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আজি আপুনি কোনো ব্যক্তিৰ লগত পৰিচয় হৈ আপোনাৰ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে মতপাৰ্থক্যৰ ফলত শুভাকাংক্ষী বন্ধুৰ লগত যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক, কিয়নো ইয়াৰ ফলত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। প্ৰিয় ব্যক্তিৰ সংগ আজি লাভ নহ'লেও সংযোগত আপুনি সুখী হ'ব পাৰিব। আৰু আন কাৰোবাৰ প্ৰিয় ব্যক্তিৰ বিশ্বাসৰ ওপৰত অহেতুক সন্দেহ উদ্ভৱ হ'ব পাৰে। আজি গৃহ পৰিৱেশ আপোনাৰ মতে নচলিলেও সন্তুষ্টি থাকিব, পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। ব্যৱসায়ত যদি আপুনি সহযোগী ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে, তেতিয়া আজি আপুনি আৰ্থিক উন্নতি লাভ কৰিব পাৰিব। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ ব্যৱহাৰ বা মন্তব্য প্ৰকাশত যাতে আপোনাৰ কোনো সহকৰ্মী শুভাকাংক্ষী বন্ধু হ্ৰাস নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখক। নিবনুৱাই নতুন কোনো আৰ্থিক আঁচনিত ধন বিনিয়োগৰ সময়ত আজি যাতে আপোনাৰ নিজৰ সিদ্ধান্ত ভুল হৈ নাযায় তাৰ প্ৰতি সাৱধানতা লওক, কিয়নো আজি সকলো দিশতে আপোনাৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণ কৰিব নোৱাৰিব। শিক্ষাৰ্থীয়ে কোনো ক্ষেত্ৰত বন্ধুৰ সহযোগিতাত আজি উপকৃত হ'ব। ক্ৰীড়া আদিৰ ক্ষেত্ৰতো আজি আপুনি আশা কৰা ধৰণেই সুনাম অৰ্জন কৰিব পাৰিব। আজি অকস্মাত আপোনাৰ প্ৰিয় ব্যক্তিৰ কোনো শ্ৰেষ্ঠতম দিশ আপুনি আৱিষ্কাৰ কৰি নিজৰ আত্মবিশ্বাস বঢ়াব পাৰিব। গৃহ পৰিৱেশত বিভিন্ন সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। সকলো দিশতে পাৰিবাৰিক সহযোগিতা লাভ কৰি আপুনি গৃহ সুখত সুখী হ'ব। ব্যৱসায়ী আজি কোনো উৎসৰ পৰা পুৰণা অনাদায় ধনৰ আদায় পাব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও বৃদ্ধি পাব। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপুনি আজি একাধিক অতিৰিক্ত কৰ্মৰ চাপ সহ্য কৰিব লাগিব। কোনো সহকৰ্মীৰ অনুপস্থিতিতো আপোনাৰ আজি পৰিশ্ৰম বাঢ়িব। নিবনুৱাই নিজে অৰ্থ সমস্যা ভোগ কৰিও আজি ঘনিষ্ঠ বন্ধুক আৰ্থিক সহযোগিতা প্ৰদান কৰি নিজৰ উদাৰতা প্ৰকাশ কৰিব পাৰিব। ইয়াৰ ফলত পাৰস্পৰিক বন্ধুত্বতো মৰ্যাদা বৃদ্ধি পাব। শিক্ষাৰ্থীয়ে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আজি জ্যেষ্ঠজনৰ মতামতৰ ওপৰত গুৰুত্ব দিয়া আৱশ্যক, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। প্ৰেমৰ দিশত ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ পৰা আঁতৰি থাকিব লাগিব। গৃহ পৰিৱেশত প্ৰথম অৱস্থাত আপোনাৰ কিছু অসন্তোষ থাকিলেও শেষলৈ পৰিৱেশত সুখ থাকিব। ব্যৱসায়ীয়ে অপ্ৰত্যাশিত উৎসৰ পৰা ধন লাভ কৰি আজি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। আজি আপোনাৰ গুলপীয়া ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰঙৰ 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি কোনো সংবেদনশীল বিষয় সমাধান কৰিবলৈ আপুনি আপোনাৰ জ্যেষ্ঠজনৰ সহযোগ ল'ব লগা হ'ব পাৰে। ইয়াৰ ফলত আপুনি আৰ্থিক লোকচানৰ পৰাও বাহিৰ ওলাব পাৰিব। নিবনুৱাই কোনো আঁচনিৰ সফলতাৰ বাবে বন্ধুৰ লগত হাত মিলোৱাৰ আগতে তেনে বন্ধুৰ তেনে দিশত থকা বিশ্বাসযোগ্যতা বিচাৰ কৰি লোৱা আৱশ্যক।
শিক্ষাৰ কোনো দিশত হোৱা সামান্য বিফলতা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। তাৰোপৰি ঘনিষ্ঠ বন্ধুৰ লগত তৰ্ক বিতৰ্ক নহ'বলৈ আজি আপুনি কিছু সাৱধানতাও ল'ব লাগিব। আনহাতে আজি যোগ প্ৰাণায়ামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। প্ৰেমৰ দিশত নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয় আজি স্মৰণীয় হ'ব, আনন্দদায়ক হ'ব আৰু এই দীৰ্ঘকালৰ বাবেও স্থায়িত্ব লাভ কৰিব। গৃহ পৰিৱেশত সকলো দিশতে পৰিৱেশ আজি আপোনাৰ মতে নচলিব পাৰে, কিন্তু পৰিৱেশত সুখো অব্যাহত থাকিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি আজি নাথাকিব। আজি আপুনি চোৰৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি সেউজীয়া ৰঙাৰ 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰঙাৰ 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদনৰ বাবে আপুনি আজি আপোনাৰ সহকৰ্মী বন্ধুৰ সহযোগ ল'ব লাগিব। তাৰোপৰি আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও যত্ন বঢ়াব লাগিব। নিবনুৱাই কোনো ব্যক্তিৰ পৰামৰ্শ অবাঞ্ছিতভাৱে লাভ কৰিব পাৰে, কিন্তু ইয়াক যদি আপুনি গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে আপুনি আৰ্থিকভাৱে উপকৃত হ'ব। শিক্ষাৰ্থীয়ে নতুন কোনো সহপাঠীৰ লগত পৰিচয় হৈ আজি সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। উচ্চ শিক্ষা গ্ৰহণৰ কোনো নতুন সংযোগেও আজি আপোনাৰ শিক্ষাৰ প্ৰতি উদ্যম বৃদ্ধি কৰিব। প্ৰিয় ব্যক্তিৰ সংগত কোনো মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি দিনটো আনন্দেৰে অতিক্ৰম কৰিব পাৰিব। গৃহ পৰিৱেশত কোনো জ্যেষ্ঠ আত্মীয়ৰ স্বাস্থ্য আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। ইয়াৰ বাবে আজি আপুনি সামান্য অৰ্থও খৰচ কৰিব লগা হ'ব, যদিও পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। ব্যৱসায়ীয়ে কোনো আত্মীয়ৰ সহযোগত আজি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব। আজি আপুনি বেয়া পোৱা কোনো ব্যক্তিৰ লগত পুনৰ সুসম্পৰ্কও গঢ়ি তুলিব পাৰিব। আপোনাৰ আজি বগা ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰঙৰ 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি কোনো জটিল পৰিস্থিতিৰ আপুনি সন্মুখীন হ'ব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠ ব্যক্তিৰ সহযোগিতাত এনে দিশত আজি আপুনি সফলতা লাভ কৰিব। নিবনুৱাই কোনো সামাজিক আয়োজনত আজি অংশগ্ৰহণ কৰি দিনটো উৎসাহেৰে অতিক্ৰম কৰিব পাৰিব। শিক্ষাত পোৱা সুখ্যাতিয়ে আপোনাৰ মান বঢ়োৱাৰ লগতে সহপাঠীসকলৰ ওচৰতো আজি আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব। ক্ৰীড়া আদিত অংশগ্ৰহণৰ সময়ত আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়াব লাগিব। প্ৰিয় ব্যক্তিৰ পৰা স্থান আৰু মান লাভ কৰি আপুনি আজি উৎসাহিত হ'ব। এটা উন্নত দিন আপোনাৰ হাতত থাকিব। গৃহত ভোগবিলাসত আজি আপোনাৰ খৰচ বাঢ়িব। আজি আপুনি কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰিও গৃহসুখ বঢ়াব পাৰিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি অব্যাহত থাকিব। আজি কোনো নতুন আৰ্থিক সংযোগো আপোনাৰ উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। আপোনাৰ আজি বগা ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰঙৰ 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত সহকৰ্মী বন্ধুৰ সহযোগিতা লাভ কৰাৰ পিছতো আপুনি অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। নিবনুৱাই কোনো অনুষ্ঠানত আজি কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ সৎ পৰামৰ্শ লাভ কৰিব, য'ত আপুনি আৰ্থিক উন্নতিৰ আশা লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে কোনো কাৰণত সহপাঠী বন্ধুক প্ৰশংসা কৰি নিজৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিব পাৰিব আৰু ইয়াৰ ফলত পাৰস্পৰিক বন্ধুত্বতো মৰ্যাদা বৃদ্ধি পাব। প্ৰিয় ব্যক্তিৰ ওপৰত কোনো কাৰণত আজি আপোনাৰ অসন্তোষ থাকিব পাৰে।
আজি সংযোগৰ বাবেও আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহ পৰিৱেশত কোনো বিশিষ্ট ব্যক্তিৰ আগমনত সুখ বৃদ্ধি পাব। কোনো আত্মীয়ৰ সৌভাগ্যৰ সংবাদেও গৃহ সুখ বঢ়াব। ব্যৱসায়ে কোনো উৎসৰ পৰা আজি পুৰণা অনাদায় ধনৰ আদায় পাব। পৰিৱেশত উপাৰ্জনতো আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি কোনো বিশেষ সমস্যা সমাধান কৰি আপুনি অধিক আত্মবিশ্বাসী হ'ব পাৰিব। ইয়াৰ ফলত আপোনাৰ দক্ষতাও বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপুনি জ্যেষ্ঠ ব্যক্তিৰ পৰাও প্ৰশংসিত হ'ব। নিবনুৱাই আজি গ্ৰহণ কৰা কোনো পৰিকল্পনাত যদি বন্ধুৰ সহযোগ গ্ৰহণ কৰে তেতিয়াহ'লে আপোনাৰ নিজৰ নিৰ্ণয় ভুল প্ৰমাণিত হ'ব পাৰে, কিয়নো আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্তহে শুদ্ধ থাকিব। শিক্ষাৰ্থীৰ সৎ বন্ধুৰ সংগত আজি মূল্যৱান সময় নষ্ট হ'ব। যদিও বন্ধুৰ লগত থকা সময়খিনিত নতুন অভিজ্ঞতাৰে আপুনি নিজকে সমৃদ্ধ কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগত কোনো মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি আজি এটা আনন্দপূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব। কোনো সামগ্ৰী ক্ৰয় কৰি আজি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। আজি সকলো দিশতে আপোনাৰ মতামতসমূহত পাৰিবাৰিক সমৰ্থনো থাকিব। আজি কোনো আত্মীয়কো আপুনি আৰ্থিকভাৱে সহযোগ কৰিব লগা হ'ব পাৰে। ব্যৱসায় পৰিৱেশ অতি উন্নত, আনহাতে আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। আজি আপোনাৰ বগা ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আপুনি আজি অধিক মনোযোগ দিব লাগিব। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণত আপুনি কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। হ'লেও পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। নিবনুৱাই কোনো পুৰণা বন্ধুৰ আজি অকস্মাত সাক্ষাৎ লাভ কৰিব, যাৰ বাবে গোটেই দিনটো আপোনাৰ বাবে সতেজ হৈ উঠিব। শিক্ষাত থকা সুখ্যাতিয়ে জ্যেষ্ঠজনৰ ওচৰত আজি আপোনাৰ মান বঢ়াব। আজি কোনো বন্ধুক সহযোগিতা আগবঢ়াইও আপুনি শ্ৰেষ্ঠ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। আজি আপোনাৰ সকলো প্ৰকাৰৰ মতামতত প্ৰিয় ব্যক্তিৰ সমৰ্থন আৰু সহযোগিতা থাকিব, যাৰ বাবে শেষলৈ আপুনি এটা উৎসাহপূৰ্ণ দিন অনুভৱ কৰিব পাৰিব। গৃহ পৰিৱেশত সকলোবিলাক দিশ সন্তোষজনক নহ'লেও পৰিৱেশত সুখো থাকিব। আজি কোনো সামগ্ৰী ক্ৰয় কৰিও আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায়ত অলপ পৰিশ্ৰমতে অধিক উপাৰ্জন কৰি আপুনি আজি আৰ্থিকভাৱে প্ৰতিষ্ঠিত হ'ব পাৰিব। আজি আপোনাৰ বগা ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপুনি পুৰণা অসম্পূৰ্ণ কৰ্ম সম্পাদন কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। আনহাতে কোনো নতুন সমস্যাই আপোনাক আজি মানসিকভাৱে ব্যস্ত ৰাখিব। নিবনুৱাই কোনো দিশত হোৱা সামান্য বিফলতাত অহেতুক দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে, কিন্তু আপুনি গ্ৰহণ কৰা ভৱিষ্যতৰ কোনো পৰিকল্পনা আজি আৰম্ভ কৰিলে আপুনি সফলতা পাব। শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ কোনো সংযোগ লাভ কৰি উৎসাহিত হ'ব আৰু এনে দিশত জ্যেষ্ঠ ব্যক্তিৰ পৰাও আজি আপুনি সহযোগিতা লাভ কৰিব। প্ৰেমৰ দিশত আজি নিৰাশা আপোনাৰ হাতত লাগিব পাৰে, যদিও পৰিৱেশত আপোনাৰ স্থান আৰু মান অক্ষত থাকিব। গৃহ পৰিৱেশত আৰ্থিক সমস্যা সমাধানৰ ক্ষেত্ৰত আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সহযোগিতা লাভ কৰিব। কোনো পুণ্য কৰ্মত আজি আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ীয়ে সহযোগী কৰ্মীৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিলে আজি আৰ্থিকভাৱে উপকৃত হ'ব। আজি আপোনাৰ বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধুসকল, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব।
লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। যদি কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।